মৰুভূমিত হয় গম পাইছা মৰুভূমিত হয় গম পোৱা নাই কেতিয়া হয় পানী নহ'লেও ই হয় এতিয়া পানী নিদিলেও ধুনীয়া হয় নাই পকীয়া এগুলো মাৰা নেকি তোমালোকে কিবা আছে পলিনেটৰ বুলি কয় পলিনেটৰ পানী খাই আকৌ ইয়াতে তোমালোকৰ ঘৰত কিমান বিধ দেখিছা কেইবিধ তথাপি কোৱাচোন এইবিলাকে মানে গছ গছনি কমাই আৰু পকিলাই প্ৰদূষণটো নাইকিয়া আমি এটা সজাগতা আনিবৰ কাৰণে প্ৰত্যেক দেওবাৰে মোৰ তাত হয় তোমালোকৰ প্ৰিন্সিপালে মোক ক'লে যে তোমালোককো পঠাব তোমালোকে দেখিছা এইটো তোমালোকৰ অৱহেলিত ৰাস্তা বনালে সেইটো কাৰণে কিমান গছ গছনি কাটিছে কাজিৰঙা নেশ্যনেল পাৰ্কৰ বন বিষয়া তেখেত বাগৰি ৰেঞ্জৰ ৰেঞ্জ অফিচাৰ তেখেতো আহিছে তেখেতক চিনাকি কৰিছোঁ অধিঙীয়া কাজিৰঙা কিহৰ কাৰণে বিখ্যাত সেইটোৱে কাজিৰঙা কেৱল এশিঙীয়া গড়ৰ কাৰণে বিখ্যাত নহয় সেইখিনিৰ ওপৰতে ক'ব কাজিৰঙাখন বিখ্যাত বিদেশৰ মানুহ বহুত দিন আহি তাত ৰিচাৰ্চ কৰে ঘূৰি ফুৰে গড়টোতো আমি ৰাস্তাইদি গ'লেই চাবলৈ পাওঁ কিন্তু সেই বস্তুখিনি তেখেতসকলে চাব ঘৰখন প্ৰথম গাঁওখন তেনেকৈ আমি ডিমৰু গড় ইয়াৰ মানুহো খায় পাতো সম্প্ৰদায়ৰ মানুহে খুব খায় সৰু পাতো আছে নি মিচিং সম্প্ৰদায়ৰ হয় না গাহৰি মাংস লগত খায় আমিও খাওঁ গুটিটো খুব চৰাই খায় আজি বহুত গছ যদি হৈ যায় তোমালোকৰ এইটো আৰু এই অক্সিজেন বহুত অক্সিজেন দিয়ে এজোপা গছ অক্সিজেন নহ'লেতো আমি নহয় জানো এই গছটো তোমালোকে পাৰিলে জীৱনত এটা হ'লেও গছ ল'ব সৰু যদি ক'ৰবাত পুলি পোৱা টাবত এনেকৈ থৈ অলপ ডাঙৰ কৰিবা ডাঙৰ কৰি দিবা যাতে মোৰ দেখিছা মই কাজিৰঙাৰ বিষয়ে বেছি নকওঁ তোমালোকৰ লগত মই বেছি ইণ্টাৰেকশ্যনে কৰিম তোমালোকে মোক প্ৰশ্ন সুধিবা কিবা কনফিউজ থাকিলে সুধিবা সৰু ল'ৰা ছোৱালীখিনিকো কৈছোঁ কিবা থাকিলে সুধিবা হ'ব তোমালোকে কাজিৰঙা ভিতৰত যাবা বুজি পাইছা কিতাপৰ দৈনন্দিন যিটো আমি পঢ়ি আছোঁ স্কুল গৈ আছোঁ তাৰ উপৰিও তুমি যেতিয়া নেচাৰত বহুত কিবা কিবি শিকিবলগীয়া আছে আৰু মানুহে যিমান শিকে প্ৰত্যেকটো বস্তু ক'ৰ পৰা শিকে আছে কিবা এটা শিকিব পাৰিছা হয় নাই আহি মনটো ভাল লাগিছে এইটো আমাৰ কাৰণে কি হয় যথেষ্ট আৰু তাৰপিছত আমি লাহে লাহে কি কৰিব লাগিব এনালাইচিছ কৰিব লাগিব চ' এতিয়া মই জাষ্ট হিষ্ট্ৰীটো কৈ দিছোঁ কাজিৰঙা চ' কাজিৰঙাখন তোমাৰ 8 চনত হ'ব তোমালোক কলেজৰখিনি ছায়েন্স নে আৰ্টছ ছায়েন্স আৰ্টছ দুয়োটাই আছে ঠিক আছে তাৰপিছত 1916 চনত তোমাৰ গেম ৰিজাৰ্ভ হিচাপে গেম চেংচুৰী হিচাপে ঘোষণা কৰিছিলে তাৰপিছত আমাৰ 1950 চনত এখন অভয়াৰণ্য হিচাপে ঘোষণা কৰিছিলে ৱাইল্ড লাইফ চেংচুৰী বুলি যিটো কয় আৰু 1976 চনত এখন ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰিছিলে আৰু 1985 চনত আমি বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি
পাবলৈ আমি সক্ষম হৈছিলোঁ 1985 চনত। এইকেইটা কথা মনত ৰাখি ৰ'ব। 1908 চনৰ পৰা একেবাৰে আজিৰ তাৰিখলৈকে এইটো এটা বৃহৎ জাৰ্ণি, আৰু এই বৃহৎ জাৰ্ণিটোত আমাৰ সকলো মানুহ জড়িত হৈ আছে, অকল ফৰেষ্ট ডিপাৰ্টমেণ্টে জড়িত হৈ থকা নাই সংৰক্ষণ। সকলো মানে কমিউনিটি, ওচৰ পাজৰ যিমান তোমাৰ গাঁও আছে, সেই অঞ্চলবিলাকৰ মানুহ পৰোক্ষ আৰু প্ৰত্যক্ষভাৱে কি হৈ আছে, জড়িত হৈ আছে। আৰু কাজিৰঙা কেৱল আমাৰ এশিঙীয়া গঁড়ৰ কাৰণে বিখ্যাত নহয়, কাজিৰঙা তোমাৰ বায়'ডাইভাৰ্চিটি, যিটো ছাৰে ক'লে বায়'ডাইভাৰ্চিটি মানে কি বুলিলে ক'ব পাৰিবা নেকি? ত' বায়'ডাইভাৰ্চিটি মানে কি? তাত তোমাৰ এনিমেলছ আৰু প্লেণ্টছ, ডেট মিনছ উদ্ভিদ আৰু প্ৰাণীৰ বিভিন্নতা বহুত বেছি। এতিয়া ইয়াত যে আহিছা, ইয়াত এজোপা গছেই দেখিছা নেকি? মানে তোমালোকেতো দেখিয়ে থাকা খুমটাই অঞ্চলটো বহুত হাতী ওলায়, যিটো এছিয়ান এলিফেণ্ট পায়, ৱাইল্ড বাফেল্লো পায়, তাৰ উপৰিও তোমাৰ আমাৰ গুগৰি পহু পায়, যিটো বাৰ্কিং ডিয়েৰ বুলি কয়, তাৰ উপৰিও তোমাৰ চাম্বাৰ কয়, যিটো কাঠৰ বুলি কয় বা হৰপহু বুলি কয়, ছাগলী পহু বুলি কয়, তোমালোকেতো কমন দেখি চাই চাগে। আৰু আমাৰ কি পায়, সোৱাম ডিয়েৰ পায়। সোৱাম ডিয়েৰটো হৈছে দল হৰিণা। দল হৰিণা কেৱল আমাৰ অসমত পায়, আমাৰ যিটো স্পেচিছ আছে কেৱল আমাৰ অসমত পায়, পৃথিৱীৰ বিভিন্ন জেগাত এইটো ক'তো নাই, বুজি পাইছা? আৰু দল হৰিণা অসমৰ কাজিৰঙা আৰু মানসত পায়। হ'ল এইটো মষ্ট ইম্পৰ্টেণ্ট বস্তু। আৰু আমাৰ পৃথিৱীৰ